নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মাছমৰীয়া আৰু তেওঁৰ ঘৈণীয়েক সাধুটোৰ দ্বিতীয় অংশ পাঠ কৰিবলৈ ওলাইছোঁ। আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকল দৰ্শকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ আৰু মোৰ সাধুৰ দ্বিতীয় অংশ আৰম্ভ কৰিছোঁ। তেওঁ মানুহৰ জুমৰ মাজেদি ভিতৰলৈ গৈ দেখিছিল যে গোটেই গীৰ্জাঘৰটো হাজাৰ হাজাৰ মমবাতিৰে পোহৰ হৈ আছে আৰু তেওঁৰ পত্নীয়ে সোণেৰে নিৰ্মিত পোছাক পৰিধান কৰি আছে আৰু এখন বহু ওখ সিংহাসনত বহি আছে আৰু মূৰত এটা উজ্জ্বল মুকুট জিলিকি আছিল। তাইৰ দুয়োকাষে মমবাতিবোৰ শাৰী শাৰীকৈ সজাই থোৱা আছিল আৰু সকলো ৰজা আৰু সম্ৰাটে তাইৰ সন্মুখত আঁঠু কাঢ়ি আছিল। পত্নী মাছমৰীয়াজনে কৈছিল আৰু তাইলৈ মনোযোগেৰে চাইছিল, এতিয়া তুমি পূব ফলানে? হয়, তাই কৈছিল, মই পূব। তেওঁ থিয় হৈছিল আৰু তাইৰ ফালে চাইছিল আৰু তেওঁ সূৰ্যৰ দৰে উজ্জ্বল দেখিলে। যেতিয়া তেওঁ তাইৰ ফালে কিছু সময় চাই আছিল, তেওঁ কৈছিল, হেৰা পত্নী, তুমি যদি পূব হোৱা তুমি এনেকৈয়ে ভালে থাকা। কিন্তু তাইক এটা ফুটাৰ নিচিনা দৃঢ় দেখা গৈছিল আৰু অকণো লৰচৰ বা জীৱন্ত যেন দেখা নগৈছিল। তাৰপিছত মাছমৰীয়াজনে কৈছিল, পত্নী, এতিয়া তুমি পূব হৈ সন্তোষেৰে থাকা, তুমি আৰু ইয়াতকৈ ডাঙৰ হ'ব নোৱাৰা। মই সেয়া বিবেচনা কৰিম, মহিলাগৰাকীয়ে ক'লে। তাৰপিছত তেওঁলোক দুয়ো নিজৰ কোঠালৈ গ'ল। কিন্তু তাই সন্তুষ্ট হোৱা নাছিল আৰু লোভে তাইক শুবলৈ দিয়া নাছিল। সেয়েহে তাই তেতিয়াও অবিৰামভাৱে ভাবি আছিল যে তাই কি হ'বলৈ তেতিয়াও বাকী আছে। মাছমৰীয়াজনে ভাল আৰু সুন্দৰ টোপনি গৈছিল, কাৰণ তেওঁ দিনটোত বৰ লৰা ঢপৰা কৰি পাৰ কৰিলে। কিন্তু মহিলাগৰাকীয়ে অকণো শুব নোৱাৰিলে আৰু তাই গোটেই ৰাতি বিচনাৰ একাষৰ পৰা আন কাষলৈ বাগৰি থাকিল। তাই সকলো সময়তে ভাবি আছিল তাইৰ বাবে কি হ'বলৈ বাকী আছে, কিন্তু একো মনলৈ আনিব নোৱাৰিলে। আকাশত সূৰ্য উদয় হ'বলৈ আৰম্ভ কৰিছিল আৰু মহিলাজনীয়ে যেতিয়া দুকমুকালিৰ পোহৰ দেখিলে, তাই বিচনাতে বহিছিল আৰু সূৰ্যোদয়ৰ ফালে চাই আছিল। যেতিয়া তাই খিৰিকীৰে সূৰ্য উদয় হোৱা দেখা পালে, তাই কৈছিল, মই বেলি আৰু জোনক উদয় হ'বলৈ আদেশ দিব নোৱাৰিমনে? স্বামী, তাই নিজৰ কিলাকুটিৰে গিৰিয়েকক ঠেলি দি ক'লে, উঠা আৰু জলকোঁৱৰৰ ওচৰলৈ যোৱা, কাৰণ মই আনকি ভগৱানৰ দৰে হ'বলৈ আশা কৰোঁ। মানুহজন তেতিয়াও আধা টোপনিত আছিল, কিন্তু তেওঁ ইমান ভয় খালে যে বিচনাৰ পৰা পৰি গ'ল। তেওঁ ভাবিছিল যে তেওঁ নিশ্চয় ভুল শুনিছে আৰু চকু দুটা মোহাৰি কৈছিল, হাই পত্নী, তুমি এইবোৰ কি কৈছা? স্বামী, তাই কৈছিল, মই যদি সূৰ্য আৰু চন্দ্ৰক উদয় হ'বলৈ আদেশ দিব নোৱাৰোঁ আৰু যদি মই সূৰ্য আৰু চন্দ্ৰ উদয় হোৱালৈ বাট চাই থাকিব লাগে, মই ইয়াক সহ্য কৰিব নোৱাৰোঁ। মই নাজানো অন্য এটা সুখী সময় কি হ'ব মই যদি সিহঁতক উদয় হ'বলৈ দিব নোৱাৰোঁ। তেতিয়া তাই তেওঁলৈ ইমান ভয়ানকভাৱে চালে যে তেওঁৰ গোটেই গাটো ঠক ঠককৈ কঁপি উঠিছিল। তাই তেওঁক কৈছিল, তৎক্ষণাত তুমি জলকোঁৱৰৰ ওচৰলৈ যোৱা, মই ভগৱানৰ দৰে হ'ব বিচাৰোঁ। হাই পত্নী, মানুহজনে তাইৰ সন্মুখত আঁঠু কাঢ়ি কৈছিল, জলকোঁৱৰে তেনে কৰিব নোৱাৰে, তেওঁ এজন সম্ৰাট আৰু পূব কৰিব পাৰে। মই তোমাক প্ৰাৰ্থনা জনাওঁ, তুমি যেনে আছা তেনেদৰেই থাকা আৰু পূব হোৱা। তেতিয়া তাই ক্ৰোধত ফাটি পৰিল আৰু তাইৰ চুলিবোৰ তাইৰ মূৰৰ ওপৰেদি বহলকৈ খেলি মেলি হৈ পৰিছিল আৰু তাই চিঞৰি উঠিছিল, মই এয়া সহ্য কৰিব নোৱাৰোঁ, মই আৰু অধিক সময় পূব হৈ থাকিব নোৱাৰোঁ, তুমি যাবানে? তেতিয়া তেওঁ নিজৰ লং পেণ্টটো পিন্ধিছিল আৰু এজন পাগলৰ দৰে দৌৰ মাৰিছিল। কিন্তু বাহিৰত এটা ডাঙৰ ধুমুহাই গৰ্জন কৰিছিল আৰু ইমান জোৰেৰে বতাহ বলিছিল যে তেওঁ যেনে তেনেহে থিয় হৈ থাকিব পাৰিছিল।
ঘৰ আৰু গছ গছনিবোৰ উভাল খাই বাগৰি পৰিছিল, পৰ্বতবোৰ জোকাৰ খাই গৈছিল, শিলবোৰ সাগৰলৈ বাগৰি পৰিছিল। আকাশখন আলকটাৰ দৰে ক'লা হৈ পৰিছিল আৰু ই বিজুলী মাৰিছিল আৰু গৰ্জন কৰিছিল, আৰু সাগৰখন ক'লা ঢৌৰে ওখ পাহাৰৰ সমান ওখ ঢৌৰে ধুৱাই দিছিল। তেতিয়া সি চিঞৰিছিল, কিন্তু নিজৰ মাতকেই তেওঁ শুনা নাছিল। জলকোঁৱৰ, জলকোঁৱৰ, সাগৰৰ জলকোঁৱৰ, আহা মই তোমাক প্ৰাৰ্থনা জনাওঁ। মোৰ পত্নী মৰমী ইছাবিলৰ হৈ মই তাইৰ ইচ্ছা পূৰণ কৰিব পৰা নাই। ভাল, তাই তেন্তে কি বিচাৰিছে? জলকোঁৱৰে সুধিলে। হাই, তেওঁ কৈছিল তাই ভগৱানৰ দৰে শক্তিমান হ'ব বিচাৰে। মাছমৰীয়াজনে উত্তৰ দিছিল। তুমি তাইৰ ওচৰলৈ যোৱা আৰু তাইক আকৌ সেই দুৰ্গন্ধময় জুপুৰিটোতে পাবা, আৰু তেতিয়াৰে পৰা সিহঁতে আকৌ আগৰ দৰে তাতেই বাস কৰি আছে। নমস্কাৰ, ধন্যবাদ। আৰু ভিডিঅ'টো যদি ভাল লাগিল আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ নিশ্চয় কৰিব, আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব।